প্লিজ তুমি যোৱা অনু মোৰ আৰু কথা শুনিবলৈ ধৈৰ্য নাই ডাঙৰ বাবা কি কৈছ তই বোৱাৰীক কিয় যাব কৈছ দেউতা অনু ইয়াত থাকিলে মাকে আকৌ মোক কথা শুনাব মই সেইবোৰৰ পৰা আঁতৰি থাকিব বিচাৰোঁ মাকৰ ভয়ত তই অনুক নিজৰ পৰা দূৰ কৰিবি এইখন বোৱাৰীৰো ঘৰ গতিকে বোৱাৰী কলৈকো নাযায় হয় দেউতা মই ইয়াতে থাকিম আচলতে আমি মাৰ কথা শুনি ইয়াৰ পৰা গৈ ভুল কৰিছিলোঁ তাৰ বাবে ক্ষমা কৰি দিব আৰু অংশু তোমাক আৰু মই মাক কথা শুনাবলৈ চান্স নিদিওঁ মায়ে কিবা ক'লে মই তাৰ প্ৰত্যুত্তৰ দিম পাৰিবা তুমি পাৰিম ভুলটোক ভুল বুলি ক'বলৈ সাহস নকৰিলে মায়ে ভুল কৰি গৈয়ে থাকিব সেইবাবে মই গুচি আহিছোঁ মায়ে তোমাক অপমান কৰি ভাল কৰা নাই য'ত মোৰ স্বামীৰ সন্মান নাই তাত মই থাকিব নোৱাৰো আৰু মায়ে সেই কথা উপলব্ধি কৰিবই লাগিব যে তেওঁ তোমাৰ সততাৰ ওপৰত সন্দেহ কৰি দুখ কৰিছে ঠিকেই কেতিয়াবা সৰুৱে ডাঙৰৰ ভুল শুধৰাবলৈ কঠোৰ হ'বলগীয়া হয় বোৱাৰী তুমি ঠিকেই কৈছা তুমি তোমাৰ মাৰ মানসিকতা সলনি কৰিব লাগিব তেওঁ পৰিৱৰ্তন নহ'লে এটা সময়ত অকলশৰীয়া হৈ বিপদত পৰিব পাৰে সেয়া তুমি তেওঁক উপলব্ধি কৰাব পাৰিলে তেওঁৰো ভাল হ'ব আৰু তোমালোকৰো ভাল হ'ব তেওঁ কেতিয়াও সলনি নহয় মই জানো টকাৰ অহংকাৰে তেওঁক মস্কুল কৰি ৰাখিছে যদি মা সলনি নহয় মই তেওঁৰ লগত সম্পৰ্কই নাৰাখো চাই থাকা অনু কি অন্তত বোৱাৰীজনীয়ে বুজি পালে অনুৱে মাক এৰি আহি বেয়া কৰা নাইতো কি কৰা যায় ৰত্ন তুমি বহা মই ডিষ্টাৰ্ব কৰিলোঁ নেকি বাৰু নাই নাই কিয় ডিষ্টাৰ্ব কৰিবা সুৰভি এওঁ পৰীৰ ভাইটি ৰত্ন এওঁ সুৰভি অঁ আপোনাৰ ভাল বান্ধৱী চাগে বিন্দু অঁ মোৰ কলেজত পঢ়া সময়ৰে বান্ধৱী অঁ মানে বাক লগ পোৱাৰ আগৰে ৰত্ন বহা থিয় হৈ কিয় আছা কিবা এটা খোৱা বহা নাই নাই নাখাওঁ দিয়ক আপোনালোকে খাওক আপোনালোকে খাবলৈ আহিছে দুটামান প্ৰাইভেট কথাও পাতিছে মই বহি ডিষ্টাৰ্ব কিয় কৰোঁ নহয় ডিষ্টাৰ্ব বহা যিয়ে নহওক ভিন্ন আপোনাক কিন্তু এনেকৈ দেখি ভালেই লাগিছে আপুনি বাক পাহৰি মুভ অন কৰিছে ভাল বহুত ভাল
সেনেকুৱাই হ'ব লাগে। তুমি কি ক'ব বিচাৰিছা ৰত্ন? মুভ অন কৰা মানে? মানে আপুনি বাৰ স্থানত এওঁক। ৰত্ন, কি কৈ আছা তুমি এইবোৰ? তেনেকুৱা একো নহয়। সুৰভি মোৰ ভাল বান্ধৱী। হ'ব কিন্তু মই মানুহৰ আচৰণ দেখিলেই বুজি পাওঁ কি চলি আছে। আপুনি কিন্তু বেছি সোনকালে বাক পাহৰিলে। বাৰু এনিৱেইজ, কংগ্ৰেচুলেশ্যনছ ফৰ ইয়ৰ নিউ জাৰ্ণি। বাই বিন্দু, আহিছোঁ। ৰত্ন, ৰত্ন শুনাচোন। তুমি ভবাৰ দৰে কথাবোৰ তেনেকুৱা নহয়। ৰত্ন, ৰত্নই মোক ভুল বুজিলে। কি हाल है लड़की के पापा? কিনো কম বাজি, হাল বেহাল হৈ গৈছে। क्यों? ছোৱালীজনীক এটা সুন্দৰ জীৱন দিব পাৰিম নে নোৱাৰিম তাকেই ভাবি থাকো। সন্তান হোৱাৰ লগে লগে কিমান খৰচ হয়, দোকানৰ উপাৰ্জনেৰে পাৰিম নে মই? अरे পাৰিবি, কিয় নোৱাৰিবি? নহয় মানে টকাই এতিয়াই নোজোৰা হৈছে। পিছলৈতো স্কুলত দিব লাগিব, কাপোৰ কানি আৰু বাকীবোৰ খৰচটো আছেই। কেনেকৈ যোগাৰ কৰিম ভাবিয়ে পোৱা নাই। আজিয়ে চাওকচোন, ডাইপাৰ লাগে বোলে। তাৰ কাৰণে শেৱালীয়ে নিজৰ কাৰণে লগা ক্ৰীমে নালাগে বুলি ক'লে। তাইৰ আগত মোৰ যে দুখ লাগিছে সেইটো মই দেখুওৱা নাই পাজি। কিন্তু আপোনাক কওঁ, মোৰ বুকুখন দহি গৈছে। শেৱালীয়ে মই ছোৱালীজনীৰ যোগান ধৰিব নোৱাৰিম বুলি ভাবি নিজৰ প্ৰয়োজনীয় বস্তু ত্যাগ কৰিবলৈ লৈছে। ऐसा ही होता है। সন্তানৰ কাৰণে हर एक माँ बाप के त्याग থাকে। हाँ, हे त्याग अलग अलग है। সেইকাৰণে তো পিতা মাতাৰ স্থান सबसे ऊपर। চিন্তা নকৰিবি, सब ठीक হৈ যাব। হয় দিয়ক, ঠিকেই কৈছে। আচ্ছা শুন, তই এটা কাম কৰিব পাৰা দেখোন। কি কাম? তই তো হায়াৰ সেকেন্ডাৰী পাছ কৰিছ অঁ, और सरकारी नौकरी करने তোর आयु আছে, तो सरकारी चाकरी करने तो इंटरव्यू दी दे। देख, सरकारे बहुत सारा विभागर करने कर्मचारी ले ऐसे, तो एक काम कर, पुलिस सरकार ने इंटरव्यू दी दे। পুলিচৰ? हाँ, पुलिस। तू फिजिकली फिट है, अरे हिम्मत तो है। क्वालिफिकेशन हाँ है तो है, जब थर्ड ग्रेड व फोर्थ ग्रेड और करने तू अप्लाई कर दे। मुझे लगता है तो पाबी। পাম জানো? अरे सोच, पाम बोली सोच कर दृढ़ता से आगे बढ़, जरूर पाबी। देख, तई सरकारी नौकरी पाई गले
তই দোকানৰ কাৰণে এটা লড়কা ৰাখি দিবি শেৱালিতো আছেই তেতিয়া তোৰ ইনকামো বাঢ়িব আৰু পইচাৰ অভাৱো কমি যাব সমঝে পাজি বুজিছোঁ এইবাৰ ইণ্টাৰভিউ দিমেই মোৰ ছোৱালীজনীৰ কাৰণে মই যি কৰিব লাগে চব কৰিম পাজি তাইৰ সুখৰ কাৰণে মই কষ্ট কৰিবলৈ সাজু अच्छा शुरू कर दे तैयारी চৰকাৰী চাকৰি মামী তুমি ইমান চিন্তা কিয় কৰিছা সোনকালে ভাল হৈ যাবা তুমি সদায় এনেকে নাথাকা নহয় আৰাধনা মই ইয়াত থাকিলে ইহঁতৰ কষ্ট হয় সেইকাৰণে গাঁৱলৈ যাব বিচাৰিছোঁ তই মোক গাঁৱত থৈ আহিব পাৰিবি গাঁৱত থাকিলে বিমলাহঁতক ক'লে মোক সহায় কৰি দিব আৰু এতিয়া পেঞ্চনটো হৈছে যেতিয়া মই কাকো একো নোখোজাকেও হ'ব মামী তুমি সঁচা কথা কোৱাচোন অমৰ আৰু পুৱতি তোমাক কিবা কয় নেকি তুমি বাৰে বাৰে গাঁৱলৈ যাওঁ যাওঁ কৰি থাকা যে নাই কোৱা একো সিহঁতে মোৰ যত্নই লৈছে মই দেখোন একো কাম কৰিবই নালাগে বহি বহিয়ে খাওঁ পুৱতি আৰু অমৰে মোৰ আলপৈচান ধৰি ধৰি কম কষ্ট পাইছে সিহঁতে মোৰ বাবে ক'লৈকো যাবও নোৱাৰা হৈছে মোৰ বৰ বেয়া লাগে মাকৰ বাবে পুতেক বোৱাৰীয়েকৰ অলপ কষ্ট হ'লে একো নহয় দিয়া ভালহে তোমাক শুশ্ৰূষা কৰিলে সিহঁতৰ পুণ্য হ'ব তোমাক নাচালে সিহঁতৰ পাপ লাগিব দেখিছো নহয় তুমি অমৰৰ বাবে কিমান ত্যাগ কৰিছা মামাই আগতে তোমাক কমখন অত্যাচাৰ কৰিছিল নে তুমি অমৰৰ বাবে সকলো সহ্য কৰি মামাৰ লগত আছিলা মই সকলোবোৰ জানো এয়া মোৰ কৰ্তব্য নিজৰ ল'ৰাৰ ভৱিষ্যততকৈ একো ডাঙৰ নহয় এতিয়াও মোৰ বাবে তাৰ সুখটোৱে প্ৰধান সেইকাৰণে মই যাব বিচাৰো তাক কষ্ট দিব নিবিচাৰো মই থাকিলে ভাল নহ'ব মামী তুমি মোৰ পৰা কিবা এটা কথা লুকুৱাইছা তুমি মুখেৰে বেলেগ কৈছা আৰু তোমাৰ চকুৱে বেলেগ কৈছে মামী যদি তুমি মোক নিজৰ ছোৱালী বুলি ভাবা কোৱা কি হৈছে মামী কোৱা মামী কোৱা না পুৱতি মোক ভাল ব্যৱহাৰ নকৰে তাই মোক প্ৰায় কথা শুনাই থাকে মই এনেকৈ পৰি থকাৰ বাবে তাৰ অশান্তি হৈছে মামী মোৰ বাবে বাবাকো কথা শুনাই কাট মাৰে এইবোৰ মোৰ ভাল নালাগে সেইকাৰণে মই ইয়াত নাথাকো গাঁৱলৈ গুচি যাম মই অকলে থাকিম তাত কাৰো কথা শুনি থাকিব নোৱাৰো পুৱতি ইমান বেয়া নে মাক নোহোৱা ছোৱালী এজনী তোমাক মৰমতে মাকৰ দৰেহে ৰাখিব লাগে কিন্তু তাই অজ্ঞানী তাই মাকৰ মৰমেই বুজি নাপালে মামী তুমি নাকান্দিবাচোন মই আছোতো মই বুজাম তাইক তুমি অলপ ধৈৰ্য ধৰা মামী মই অজ্ঞানী দুয়ো মিলি মোৰ বদনাম গাই আছে
অমৰক মই এতিয়াই সকলো কথা কৈ দিম